নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আৰম্ভ কৰিছোঁ আৰু নতুন এটা ভিডিঅ'লৈ। এতিয়া লগৰটোৰ ঘৰত মই চাহ একাপ খাই এতিয়া লগৰটোৱে আপোনালোকে বহুত ভাল পাব। শান্তিময় ঠাই, শান্তিৰ শান্তি পৰিৱেশটো থাকি বহুত ভাল লাগে। আৰু ব্ৰহ্মপুত্ৰ সকলে আহি পোৱা নাই। এয়া হৈছে শান্তি আশ্ৰম। এয়া হৈছে বালিগা বাইপাছৰ পৰা নিচেই ওচৰতে আছে। বেছি টাইম নালাগে, খুব বেছি আপোনাৰ 15 মিনিটমান সময় লাগে যদি স্কুটি লৈ অহা হয় বা বাইক লৈ অহা হয়। ধুনীয়াকৈ আহিব পাৰিব, শান্তি পৰিৱেশ, ধুনীয়াকৈ ফুৰিব পাৰিব, চাব পাৰিব ঠাইবোৰ। ইয়াৰ ভিতৰত বিশেষ মানে আমি যিদিনা গ'লোঁ সেইদিনা বন্ধ আছিলে, বাকী যেনেকৈ সোমাব পাৰিলোঁ তাৰ পৰা আমি চালোঁ আৰু ভাল লাগিলে, বহুত ভাল লাগিলে আৰু মনটো বহুত ভাল লাগিলে। গৰম আছিলে, পৰিৱেশটো ভাল লাগিলে, গৰমতো মানে বহুত মনটো ভাল লাগিলে। মই আৰু লগৰটো গৈ উপভোগ কৰিলোঁ। বহুত দিনৰ পৰা যাম বুলি যাব বিচাৰি আছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ। ভাবিলোঁ ভগৱানক য'তে ত'তে লগ কৰিব মানে সেৱা কৰিব পাৰি, তথাপি মানে শুনি আছিলোঁ যে শান্তি আশ্ৰমৰ বিষয়ে, সেইবাবে ভাবিলোঁ গ'লোঁ। ইয়াত দেখিছেনে তলা লগাই থোৱা আছে, কাৰণ সেইদিনটো বন্ধ আছিলে আৰু সেইবাবে। আৰু তাতে আমি যোৱা দেৰি হ'ল, আমি পিছবেলা গ'লোঁ। লগৰটো অলপমান কামত ব্যস্ত আছিলে, সেইবাবেই তেনেকৈ যাবলগীয়া হ'ল আৰু ইয়াৰ পৰিৱেশটো বহুত ভাল লাগিলে মানে, সেইবাবে যি পাৰোঁ মই অলপ ভিডিঅ'টো বনালোঁ আৰু এই প্লেচটো বহুত ভাল লাগে, ইয়াৰ ভিউটো বহুত ভাল লাগে। মানে পুখুৰীটো বৰ ধুনীয়া ধুনীয়া মাছ আছে, দেখিয়ে মানে বহুত ধুনীয়া লাগে। পাৰিলে আপোনালোকে এপাক আহিব, এইটো যোৰহাটতে আছে।